Hello everybody, welcome back to my YouTube channel. আৰম্ভ কৰিবলৈ লৈছো অসম জাতীয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ গণিতৰ 1A অনুশীলনী question number 3 ইয়াত আছে ভাৰতীয় পদ্ধতি মতে কমা বহুৱা আৰু শব্দবোৰ আখৰে লিখা তো 1 নম্বৰটো আমি লৈছো 1 নম্বৰত আছে 6328 8 একক 2 দশক 3 শতক আৰু 6000 গতিকে 6ত আমি কমা দিম আৰু এইখিনি আমি আখৰে লিখিম কেনেকৈ লিখিম 6000 328 6000 শতকৰ ঘৰত 3 আছে গতিকে 300 দশকৰ ঘৰত 2 এককৰ ঘৰত 8 গতিকে 28 এদৰে আমি লিখিম এতিয়া আহিছো কোৱেশ্চন নম্বৰ 4 টু গতিকে মই কৰি নিদিও তোমালোকে তেতিয়া কৰিব পাৰিবা কৰিবটো লাগিবই নহয় $37 লাখ হয়নে 37 লাখ 9000 আৰু 30 এটো আমি লিখিম এতিয়া আমি আহিছো কোৱেশ্চন নম্বৰ 6 টো আমি কৰিম 23570923005 ইয়াতো আমি আগৰ দৰে হাজাৰত লাখত আৰু কোটিত কমা দিছো ইয়াত কোটিত দেখা গৈছে তিনটা সংখ্যা আছে 235 একক দশক শতক কৰিলে 235 হ'ব নহয় গতিকে 235 কোটি বুলি আমি লিখিব লাগিব 235 কোটি সত্তৰ লাখৰ ঘৰত আছে 70 গতিকে 70 লাখ হাজাৰ ঘৰত 92 গতিকে 92000 শতকৰ ঘৰত 3 আছে 300 আৰু এককৰ ঘৰত 5 আছে এদৰে ভেৰি ইজিলি তোমালোকে বাকি কিটা অংক নিশ্চয় কৰিব পাৰিবা এতিয়া আমি কোৱেশ্চন নম্বৰ 4 টো চাইছো এই সংখ্যাটোৰ ক্ষেত্ৰত 7 ৰ স্থানমানৰ পাৰ্থক্য 2 ৰ নিজামান আৰু স্থানমানৰ পাৰ্থক্য কোনটো অংকৰ নিজামান স্থানমান একে এইটো আমি কৰিম আজি তো হেতু উলিয়াই লৈছো প্ৰথমতে 7 দুটাৰ স্থানমানৰ পাৰ্থক্য তো প্ৰথম 7 ৰ কিমান আছে নিযুতত আছে নহয় প্ৰথম 7 ৰ যেটো স্থানমান নিযুতত আছে আমি যদি হিসাব কৰি চাও একক দশক শতক হাজাৰ তেনেকে গতিকে নিযুত স্থানত থকা নিযুত স্থানৰ 7 ৰ স্থানমান বা মান কিমান হ'ব 7 নিযুত হ'ব একেদৰে শতকৰ ঘৰত 7 আছে না শতক স্থানৰ 7 ৰ মান বা স্থানমান শতক স্থান হলে শতক 700 হ'ব নহয় জানো এতিয়া আমি পাৰ্থক্য উলিয়াব লাগিব পাৰ্থক্য মানে ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো আমি বিয়োগ কৰি দিম তো প্ৰথমতে আমি 7 নিযুতটো লিখি লৈছো বিয়োগ 700 বিয়োগ কৰিলে কিমান হ'ব এইফালে তোমাৰ 0 0 3 9 হ'ব নহয় 9 again 9 আৰু ইয়াত হ'ব 6 মানে 69000 সৰি 69 আৰু ইয়াতে একক দশক শতক হাজাৰ এনেকৈ যদি আমি কৰি চাওঁ তেতিয়াহ'লে 6 নিযুত হ'ব 73 লাখ 25749 তো ইয়াতে আছে এইটো সংখ্যা 2 ৰ নিজামান আৰু স্থানমানৰ পাৰ্থক্য 2 ৰ স্থানমান হ'ব কিমান একক দশক শতক হাজাৰ অযুত হ'ব অযুত স্থানৰ 2 ৰ স্থানমান কিমান হ'ব 2 পূৰণ 1 অযুত এইদৰে আমি লিখিব পাৰো 2 অযুত হ'ল আকৌ 2 ৰ নিজামান কিমান হ'ব নিজামান মানে ফেজ ভ্যালু হ'ব 2 হ'ব
আৰু এই দুটা আমি পাৰ্থক্য উলিয়াব লাগে পাৰ্থক্য মানে হৈছে ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যা বিয়োগ কৰি দিয়ে আগৰ দৰে 2 অযুতৰ পৰা 2 বিয়োগ কৰিলে থাকিব তোমাৰ কিমান থাকিব মই কাখত কৰি দেখুৱাই দিম তোমালোকে বিয়োগটো চাই লবা 19998 এইখিনি হ'ব কাখতে মই কৰি দিছো চোৱা এদৰে পাতি লৈ ইয়াৰ পৰা 2 মাইনাস কৰিবা এনেকৈ একেটা আনসাৰ আমি পাম ঠিক আছে তেতিয়াহলে পৰৱৰ্তী প্ৰশ্নটোলৈ আহিছো কোৱেশ্চন নম্বৰ 4 কোনটো সংখ্যাৰ নিজা মান স্থান মান একেই হ'ব কোৱেশ্চন নম্বৰ 3 আছে ন যদি আমি চাওঁ এককৰ ঘৰত 9 আছে গতিকে 9 ৰ নিজা মানো একে স্থান মানো একে এই কাৰণে 9 সংখ্যাটোৰ নিজা মান আৰু স্থান মান একেই হ'ব বুলি আমি উত্তৰত লিখিব লাগিব তেতিয়াহলে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যিসকলে আজি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো ভিজিট কৰিছা চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিওটো ভাল লাগিলে লাইক কৰিবা আৰু বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিবলৈ নপাহৰিবা এটো আছিল আমাৰ 1A ক্লাস 6 ৰ মেথছৰ প্ৰথম টুৰ পিছত দ্বিতীয় পাৰ্ট সেকেন্ড পাৰ্ট আৰু ইয়াৰ আৰু এটা পাৰ্ট হ'ব থাৰ্ড পাৰ্ট কাৰণ আৰু দুটা অংক আছে কৰিবলৈ সেই দুটা আমি থাৰ্ড পাৰ্টত দিবলৈ চেষ্টা কৰিম তেতিয়ালৈকে চেনেলটো চাই থাকিবা আৰু লাইক কৰি থাকিবা কমেন্ট কৰিবা ভাল লাগিব গতিকে এইখিনিতে একো কোন ধৰণৰ ফি বা পইচা দৰকাৰ নহয় গতিকে তোমালোকে কৰিব পাৰিবা আজিৰ ভিডিওটো ইমানতে সামৰিছো তোমালোকক পুনৰ লগ পাম নমস্কাৰ